গুড আফটাৰনুন ষ্টুডেণ্টছ। আচ্ছা, বহুত দিন পিছত ভিডিঅ' দিছোঁ। মোৰ মোবাইলটো বেয়া হৈ গৈছিল, সেইটো কাৰণে হা। আচ্ছা, নতুন চেপ্টাৰ মানে অপটিক্সৰ পিছৰ যোনটো চেপ্টাৰ আছিল সেইটো চেপ্টাৰ হা, পোহৰ তৰংগ, লাইটছ ৱেভ। এইটো চেপ্টাৰত মাৰ্ক কেৰি কৰিব 4 মাৰ্ক। অ'কে, আচ্ছা। চ' এইটো চেপ্টাৰৰ 3-4টা মেইন ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, তাৰ উপৰি কেইটামান শ্বৰ্ট কুৱেশ্যন আহিব পাৰে এইটো চেপ্টাৰৰ পৰা। অ'কে, আচ্ছা। চ' ফাৰ্ষ্ট, পোহৰৰ তৰংগ মুখ বুলিলে কি বুজা? এই কুৱেশ্যনটো যদি আহে তো এইটো হাইজেন্সৰ ধাৰণা মতে, হাইজেন্স নামৰ বৈজ্ঞানিক এজনে ধাৰণা কৰিছিল। আৰু ধাৰণাটো কি এইটো চাই লোৱা আগত। আচ্ছা, কৈছে হাইজেন্সৰ ধাৰণা মতে কোনো উৎসৰ পৰা পোহৰ ইয়াৰ মাধ্যমৰ মাজেদি তৰংগ আকাৰে আগবাঢ়ে। আচ্ছা, ইমাজিন কৰা এটা ফিল্ডত তুমি এটা লাইট জ্বলাই ৰাখিছা। তো লাইটৰ পোহৰটো কি চাৰিওফালে কি হ'ব? সমভাৱে বিস্তাৰিত হৈ পৰিব নে নাই? ডেট মিনছ এনেকুৱাতো নহয় যে এটা ছাইডত বেছি এটা ছাইডত কম, এনেকুৱাতো নহয়। নাই, হাইজেন্সে কৈছিল যে কোনো উৎসৰ পৰা যদি পোহৰ ওলায়, সেই পোহৰটো কি ইয়াৰ মাধ্যমৰ মাজেদি তৰংগ আকাৰে আগবাঢ়ে। আৰু এইটো কথা আমি জানো, তৰংগ আকাৰে যে আগবাঢ়ে। অ'কে, আচ্ছা। সমহত্ত মাধ্যমত পোহৰৰ উৎসটোক কেন্দ্ৰ কৰি তৰংগবোৰ সকলো দিশতে একে বেগেৰে গোলাকাৰ গতিৰে আগবাঢ়ে। চ' এটা যদি লাইট ইয়াত জ্বলাই ৰাখা, তেতিয়াহ'লে কি হ'ব? সমভাৱেতো চাৰিওফালে আগবাঢ়িব ন, গোলাকাৰ পথেৰে। এনেকুৱাতো নহয় যে এটা ছাইডত বেছি এটা ছাইডত কম আলোকিত হ'ব, এনেকুৱাতো নহয়। চ' চাৰিওফালে কি সমভাৱেৰে আগবাঢ়ে। অ'কে, কৈছে গোলক পৃষ্ঠত কণাবোৰ একে সময়তে অশান্ত হৈ পৰে আৰু এইবোৰ একে দশাত থাকে। এইদৰে একে দশাত থকা কণাবোৰৰ কক্ষপথক তৰংগ মুখ বোলে। এই কণাবোৰ যে আগবাঢ়ে তৰংগৰূপে, এই এটা তৰংগৰূপে যে আগবাঢ়ে, সেই তৰংগবিলাকক, এই পইণ্টবিলাকক কি বুলি কোৱা হয়? এটা তৰংগ মুখ। অ'কে, চ' পোহৰৰ তৰংগ মুখ বুলিলে কুৱেশ্যনটো যদি আহে 1 মাৰ্কৰ কাৰণে, তেতিয়াহ'লে এইখিনি তুমি লিখি দিলেই হ'ল, ড্ৰয়িংটি ছাইডত কৰি ৰাখিবা। অ'কে, এক্সামিনাৰ এছ মানে চ'ৰ্চ মানে উৎস। অ'কে, আচ্ছা। সেই হাইজেন্সৰ নীতি কি আছিল? হাইজেন্সে 2টা নীতি আগবঢ়াইছিল। সেই নীতি দুটা কি? চোৱা, হাইজেন্সৰ নীতি 2টা স্বীকাৰ্যৰ ভিত্তিত প্ৰতিষ্ঠিত। 2টা স্বীকাৰ্য মানি চলে। সেই স্বীকাৰ্য 2টা কি কি? কৈছে তৰংগমুখৰ প্ৰতিটো বিন্দুকে একোটা নতুন তৰংগৰ উৎস হিচাপে গণ্য কৰিব পাৰি। এই তৰংগৰ মুখৰ প্ৰতিটো বিন্দুকে আমি কি একোটা নতুন তৰংগ হিচাপে আমি কি কৰিব পাৰি? গণ্য কৰিব পাৰি। ফলত প্ৰতিটো বিন্দুৰ এলানি গোলাকাৰ তৰংগ উৎপত্তি হয়। গোলাকাৰ তৰংগৰ কি হয়? উৎপত্তি হয়। এইবোৰক গৌণ তৰংগ বোলে। ইমাজিন কৰা, এইটোক যদি এটা বিন্দু বুলি ভাবিলোঁ, তেতিয়াহ'লে এইটোৰ পৰা আৰু কি হ'ব? তৰংগ নিৰ্গত হ'ব না নাই? চ' মেইন তৰংগৰ পৰা যোনবিলাক তৰংগ ওলায় আকৌ, সেই তৰংগবিলাকক কি বুলি কোৱা হয়? গৌণ তৰংগ। চ' ডেট মিনছ উৎসৰ পৰা যোনটো ওলায় সেইটো হ'ল মুখ্য তৰংগ, আৰু মুখ্য তৰংগৰ পৰা যোনটো ওলায় সেইটো কোৱা হয় গৌণ তৰংগ। চ' হাইজেন্সে এই কথাখিনি কৈছে। চ' একে মাধ্যমত এইবোৰ পোহৰৰ বেগত চৌদিশে প্ৰশমিত হয়। চ' গৌণ তৰংগবোৰো কি চাৰিওদিশে সমভাৱে কি আগবাঢ়ে। অ'কে, সেইটো লিখি দিছে। একে মাধ্যমত এইবোৰ পোহৰৰ বেগত চৌদিশে চাৰিওফালে প্ৰশমিত হয়। অ'কে, এইটো হ'ল প্ৰথম নীতি হাইজেন্সৰ। ছেকেণ্ডটো কি চোৱা, কৈছে কোনো সময়ৰ পাছত প্ৰসাৰণৰ দিশত এই গোলকবোৰক উমৈহতীয়াভাৱে স্পৰ্শ কৰি টনা সেই বিন্দুবোৰক স্পৰ্শ কৰি যোনটোত তুমি লাইন টানিবা, উমৈহতীয়াভাৱে স্পৰ্শ কৰি টনা গোলক পৃষ্ঠই সেই মুহূৰ্তত তৰংগ মুখ সূচায়। সেই গোলক পৃষ্ঠটো আকৌ কি বুজায়? তৰংগৰ মুখ সূচায়। অ'কে, এই 2টা হ'ল হাইজেন্সৰ নীতি। হাইজেন্সৰ নীতিটো 2 মাৰ্কৰ কাৰণে আহে কেতিয়াবা। হাইজেন্সৰ স্বীকাৰ্য 2টা কি বা হাইজেন্সৰ নীতি 2টা কি? অ'কে, চ' তুমি এই 2টা পইণ্ট লিখি দিবা। অ'কে, নেক্সট হ'ল সুসংগত উৎস বা দশা সংবদ্ধ উৎস বুলিলে কি বুজা? তো মই হেডিং হিচাপে দি দিছোঁ, এইবিলাক কুৱেশ্যন হিচাপে আহিব পাৰে হা। আচ্ছা, সুসংগত উৎস কি চাই লোৱা। একে তৰংগ দৈৰ্ঘ্য, পৰ্যায়কাল, বিস্তাৰ আৰু একে দশা বা নিৰ্দিষ্ট দশা পাৰ্থক্যত থকা উৎস দুটাক কি গম পালা? একে তৰংগ দৈৰ্ঘ্য, এনেকৈ 2টা তৰংগ লোৱা যাৰ তৰংগ
দৈৰ্ঘ্য একে, পৰ্যায়কাল একে, বিস্তাৰ একে আৰু দশা একে দশাত থাকে এনেকুৱা দুটা তৰংগক একেলগে কি বুলি কোৱা হয়? সুসংগত উৎস, অ'কে, বা দশা সংবদ্ধ উৎস বুলিও কোৱা হয়। ডেট মিনছ টুইনছ আৰু বুজিছে? দুটা তৰংগ হ'ব লাগিব যাৰ তৰংগ দৈৰ্ঘ্য, বিস্তাৰ, পৰ্যায়কাল, দশা চব একে। অ'কে, সেই উৎস দুটা কি বুলি কোৱা হ'ব? সুসংগত উৎস বা দশা সংবদ্ধ উৎস। অ'কে, নেক্সট চোৱা, পোহৰৰ সমাৰোপণ। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। পোহৰৰ সমাৰোপণ বুলিলে কি বুজা? অ'কে, পোহৰৰ সমাৰোপণ আৰু পোহৰৰ অপৱৰ্তন, এই দুটা কুৱেশ্যন এইটো চেপ্টাৰত ইম্পৰ্টেণ্ট আছে। চ' পোহৰৰ সমাৰোপণ বুলিলে কি বুজা? চোৱা, আচ্ছা, সুসংগত উৎস হ'ব হ'লে কি লাগিব? দুটা ছেইম তৰংগ দৈৰ্ঘ্যৰ, দশা, পৰ্যায়কাল, ছেইম বিস্তাৰৰ কি হ'ব লাগিব? দুটা তৰংগ উৎস হ'ব লাগিব। অ'কে, এতিয়া শুনা, পোহৰৰ সমাৰোপণ বুলিলে কি বুজা? বুজিছে? দুটা সংকীৰ্ণ উৎসৰ কিৰণ এখন পৰ্দাত ওপৰা ওপৰিকৈ পৰিবলৈ দিলে, কি বুজি পালা? যে দুটা সংকীৰ্ণ উৎসৰ কিৰণ এখন পৰ্দাত ওপৰা ওপৰিকৈ যদি পৰিবলৈ দিয়া হয়, চোৱা, S1 আৰু S2 দুটা উৎস, এইটো এটা পৰ্দা, XY পৰ্দা, XY পৰ্দাত যদি ওপৰা ওপৰিকৈ এটাৰ ওপৰত আৰু এটা পেলোৱা হয়, অ'কে, তেতিয়াহ'লে S1ৰ পৰা কি তৰংগমুখ ওলাব? এইবিলাক হ'ল S1ৰ তৰংগমুখ, S2ৰ পৰা এইবিলাক তৰংগমুখ ওলাইছে। ঠিক আছে, ওপৰা ওপৰিকৈ পৰিবলৈ দিলে পৰ্দাখন সমভাৱে উজ্জ্বল নহয়। এইটো কি কথা ছাৰ যে সমভাৱে উজ্জ্বল নহয়? দুটা তৰংগ যদি একেলগে পেলায় তেতিয়াহ'লে পৰ্দাখন আৰু বেছিহে, দুটা লাইট যদি জ্বলাই দিওঁ তেতিয়াহ'লে বেছিহে উজ্জ্বল হ'ব। আৰু এইটো কথা কি? এইটো ভালদৰে বুজি লোৱা যে পৰ্দাত ওপৰা ওপৰিকৈ পৰিবলৈ দিলে পৰ্দাখন সমভাৱে উজ্জ্বল নহয়। এইটো যদি তুমি ভালদৰে চোৱা, যোনটো হাইজেন্সে চাইছিল, যেতিয়া হাইজেন্সে চাইছিল যে দুটা সংকীৰ্ণ উৎসৰ কিৰণ যদি এখন পৰ্দাত ওপৰা ওপৰিকৈ পৰিবলৈ দিয়া হয়, এটাৰ ওপৰত আৰু এটা পৰিবলৈ দিয়া হয়, তেতিয়া সমভাৱে উজ্জ্বল নহয়, বৰং ঠায়ে ঠায়ে কিছুমান উজ্জ্বল পটি আৰু এইবোৰৰ মাজে মাজে কিছুমান অনুজ্জ্বল পটি দেখা যায়। সেই পোহৰৰ এই পৰিঘটনাক সমাৰোপণ বোলে। ভালদৰে বুজি লোৱা। চোৱা, এইটো হ'ল S1 উৎসৰ, এইবিলাক হ'ল তৰংগমুখ একোটা একোটা, এইটো হ'ল S2। আচ্ছা, য'ত S1 আৰু S2 তৰংগ কটাকটি কৰিছে, সেইখিনি বেছি উজ্জ্বল হ'ব নে নাই? অবভিয়াছলি য'ত কটাকটি কৰিছে ইয়াত কি হ'ব? বেছি উজ্জ্বল হ'ব। য'ত কটাকটি কৰা নাই, গেপ জেগাবিলাক, এইবিলাক কম উজ্জ্বল হ'ব নে? অনুজ্জ্বল মিনছ সেইটো নহয় যে এন্ধাৰ হৈ যাব। উজ্জ্বলতাৰ পৰিমাণটো কি হ'ব? কম হ'ব নে নাই? তো হাইজেন্সে এইটো চাইছিল। তো এই গোটেই পৰিঘটনাটোক কি বুলি কোৱা হয়? সমাৰোপণ, পোহৰৰ সমাৰোপণ। অ'কে, তো পোহৰৰ সমাৰোপণ বুলিলে কি বুজা? দুটা সংকীৰ্ণ উৎসৰ কিৰণ এখন পৰ্দাত ওপৰা ওপৰিকৈ পৰিবলৈ দিলে পৰ্দাখন সমভাৱে উজ্জ্বল নহয়, বৰং ঠায়ে ঠায়ে কিছুমান উজ্জ্বল পটি আৰু এইবোৰৰ মাজে মাজে কিছুমান অনুজ্জ্বল পটি দেখা যায়। পোহৰৰ এই পৰিঘটনাটোক কি বুলি কোৱা হয়? সমাৰোপণ। চ' সমাৰোপণ হ'ব হ'লে এই উৎস দুটা যে ল'বা, উৎস দুটা কি হ'ব লাগিব? মাষ্ট বি সুসংগত উৎস হ'ব লাগিব। দুয়োটা একেই তৰংগৰ হ'ব লাগিব। সুসংগত উৎস হ'লে কি হয়? যাৰ পৰ্যায়কাল, তৰংগ দৈৰ্ঘ্য, বিস্তাৰ, দশা চব একে। তো সমাৰোপণ সৃষ্টি কৰিব হ'লে কোনো পৰ্দাত দুটা তৰংগ ছেইম সুসংগত উৎসৰ পৰা পঠাব লাগিব। মনত থাকে যাতে পইণ্টটো। অ'কে, তো এই পৰিঘটনাটো কি বুলি কয়? সমাৰোপণ। চ' এই কুৱেশ্যনটোতো ইম্পৰ্টেণ্ট, লগত কুৱেশ্যনটো এড কৰি দিয়ে যে সমাৰোপণৰ চৰ্ত নিৰূপণ কৰা। সমাৰোপণ সমাৰোপণ হ'ব হ'লে মেইন চৰ্তটো কি লাগিব? উৎস দুটা মাষ্ট বি কি হ'ব লাগিব? সুসংগত হ'ব লাগিব। অ'কে, আৰু 2 নম্বৰ চৰ্ত কি? সুসংগত কৈ দিলোঁ, দুয়োটাত কি তৰংগ দৈৰ্ঘ্য, দশা চব যাতে একে হয় এনেকুৱা তৰংগৰ লাগিব। কেছটো বুজিছা? চ' এনেকুৱা উৎস লাগিব। চ' ছেকেণ্ড এইটো কি? উৎস দুটা ওচৰা ওচৰিকৈ থাকিব লাগে, অৰ্থাৎ যথাসম্ভৱ ঠেক হ'ব লাগিব। এই উৎস দুটা তুমি সমাৰোপণৰ সৃষ্টি কৰিব হ'লে এই উৎস দুটা একদম ওচৰা ওচৰি ৰাখিব লাগিব। আৰু S1 আৰু S2 উৎস দুটা খুব ঠেক হ'ব লাগিব, খুব সৰু বিন্ধাৰ মাজেৰে যাব লাগিব। অ'কে, 3 নম্বৰ চোৱা, উৎস আৰু পৰ্দাৰ মাজৰ দূৰত্ব বেছি হ'ব লাগিব।
সমাৰোপণ যদি সৃষ্টি কৰিব বিচাৰা তেতিয়াহ'লে উৎস আৰু পৰ্দাৰ মাজত দূৰত্ব বেছি হ'ব লাগিব, ওচৰা ওচৰি থাকিলে নহ'ব। S1 আৰু S2 উৎস দুটা ওচৰা ওচৰি থাকিব লাগিব, কিন্তু উৎস আৰু পৰ্দাৰ মাজত ডিফাৰেঞ্চটো কি হ'ব লাগিব, বেছি হ'ব লাগিব, মনত থাকে যাতে পইণ্টটো। উৎস আৰু পৰ্দাৰ মাজত দূৰত্ব বেছি হ'ব লাগিব। 3-4 নম্বৰ কি কৈছে, উজ্জ্বল পটিৰ বাবে পৰ্দাৰ ৰং ক'লা হ'ব লাগিব। আৰু এই পৰ্দাখন য'ত পেলাবা ৰশ্মি দুটা, এই তৰংগ দুটা য'ত পেলাবা সেই পৰ্দাখন কি মাষ্ট বি XY কি হ'ব লাগিব, ব্লেক কালাৰৰ পৰ্দা হ'ব লাগিব। তেতিয়া উজ্জ্বল পটিবোৰ ভালদৰে স্পষ্ট দেখা পাবা। অ'কে, চাবা এই পোহৰৰ সমাৰোপণ আৰু পোহৰৰ সমাৰোপণৰ চৰ্ত, এই দুটা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হা, আহেই কিন্তু পৰীক্ষাত এক্সামত। আচ্ছা, এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, পোহৰৰ সমাৰোপণৰ তত্ত্ব ব্যাখ্যা কৰা। এই কুৱেশ্যনটো 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট। মই আকৌ কৈ আছোঁ, এই কুৱেশ্যনটো 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট। অ'কে, আৰু আগৰ কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে। সমাৰোপণ বুলিলে কি বুজা, সমাৰোপণৰ চৰ্ত নিৰ্ণয় কৰা। সেইটো কেতিয়াবা 3 মাৰ্কো কাটি দিয়ে কিছুমান, কিন্তু মেক্সিমাম ক্ষেত্ৰত 2 মাৰ্কৰ কাৰণে কাটে কুৱেশ্যনটো। সমাৰোপণত কাক বোলে 1 মাৰ্ক থাকে আৰু চৰ্ত দুটাত 1 মাৰ্ক থাকে, দুটা চৰ্ত লিখি দিলে। হয়, কিন্তু এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট। 3টা কুৱেশ্যন কৈছোঁ নহয়, এই চেপ্টাৰ 3টা কুৱেশ্যন ইম্পৰ্টেণ্ট মষ্ট। প্ৰথম হ'ল এইটো কুৱেশ্যন, এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চেপ্টাৰ। হা, আচ্ছা, কৈছে পোহৰৰ সমাৰোপণৰ তত্ত্ব ব্যাখ্যা কৰা আৰু গঠনাত্মক আৰু ধ্বংসাত্মক সমাৰোপণৰ চৰ্ত নিৰূপণ কৰা। আচ্ছা, গঠনাত্মক আৰু ধ্বংসাত্মক। গঠনাত্মক কোনটো চেন্সত বুজাই আছে, পজিটিভ চেন্সত বুজাই আছে, আৰু ধ্বংসাত্মক কি নিগেটিভ চেন্সত বুজাই আছে। মনত ৰাখিবা, ধ্বংস। মই যদি কওঁ উজ্জ্বল পটি অনুজ্জ্বল পটি, তেতিয়াহ'লে গঠনাত্মক কাৰ লগত মিলিব, উজ্জ্বলৰ লগত, মনত থাকে যাতে। আৰু ধ্বংসাত্মক কাৰ লগত মিলিব, অনুজ্জ্বলৰ লগত। মই যদি কওঁ গৰিষ্ঠ লঘিষ্ঠ, তেতিয়া গৰিষ্ঠ কি ডাঙৰ, তো গৰিষ্ঠ কাৰ লগত মিলিব, গঠনাত্মকৰ লগত, আৰু লঘিষ্ঠ ধ্বংসাত্মকৰ লগত। হা, এই কুৱেশ্যনটো কেতিয়াবা এনেকুৱা আহে, গৰিষ্ঠ আৰু লঘিষ্ঠ সমাৰোপণৰ চৰ্ত নিৰ্ণয় কৰা, উজ্জ্বল আৰু অনুজ্জ্বলৰ সমাৰোপণৰ চৰ্ত নিৰ্ণয় কৰা, সৰ্বোচ্চ আৰু সৰ্বনিম্ন প্ৰাবল্যৰ সমাৰোপণৰ চৰ্ত নিৰ্ণয় কৰা, এনেকৈ আহে কুৱেশ্যনটো। চব মনত থাকে যাতে, গঠনাত্মক ধ্বংসাত্মক এইবিলাক চব এটা চেন্সতে বুজাই আছে। হয়, আচ্ছা, এই কুৱেশ্যনটো আৰু এটা টাইপৰ আহিব পাৰে। মই চোৱা অৰ্দি লিখাই দিছোঁ, যে দুটা সুসংগত উৎসৰ পৰা অহা পোহৰৰ তৰংগৰ উপৰি পতনৰ ফলত কেনেকৈ সমাৰোপণ পটি সৃষ্টি হয়, ব্যাখ্যা কৰা। এই কুৱেশ্যনটো ঘূৰাই এনেকুৱাও কাটিব পাৰে। অ'কে, আচ্ছা, কি কৈছে, পোহৰৰ সমাৰোপণ তত্ত্ব ব্যাখ্যা। পোহৰৰ সমাৰোপণ হ'ব হ'লে কি হ'ব লাগিব, মাষ্ট বি তৰংগ দুটা কি হ'ব লাগিব, সুসংগত হ'ব লাগিব, একেই হ'ব লাগিব। আৰু আমি ক্লাছ ফাৰ্ষ্ট ইয়েৰত আমি পাইছিলোঁ তৰংগৰ প্ৰকাশ ৰাশি কি, x = a sin omega t or y = a cos omega t। এইটো হ'ল তৰংগৰ প্ৰকাশ ৰাশি। তৰংগ এটাক প্ৰকাশ কেনেকৈ কৰে এইটো। তো ইয়াৰ এই এক্স বা ৱাই কি বুজাই আছে, হৰণ বুজাই আছে, এ কি বুজাই আছে, বিস্তাৰ বুজাই আছে, চাইন ওমেগা টি এ কি বুজাই আছে, দশা বুজাই আছে, চাইন ওমেগা টি বা কছ ওমেগা টি কি বুজাই আছে, দশা বুজাই আছে। দশা কছ আৰু চাইন দুয়োটাৰে বুজোৱা হয়। বিস্তাৰ এৰ দ্বাৰা বুজোৱা হয়, হৰণ এক্স বা ৱাইৰ দ্বাৰা বুজোৱা হয়। অ'কে, আৰু ওমেগা টি এ কি বুজাইছে, কৌণিক কম্পনাংক, আৰু টি এ কি বুজাই আছে, সময়। অ'কে, আচ্ছা, এইটো আমি ফাৰ্ষ্ট ইয়েৰত পাইছিলোঁ। চ' আমি দুটাত কি কৈছে, পোহৰৰ সমাৰোপণৰ তত্ত্ব ব্যাখ্যা কৰা। সমাৰোপণ হ'ব হ'লে মাষ্ট বি কি হয়, সুসংগত উৎস হ'ব লাগিব। আচ্ছা, তো সুসংগত উৎস হ'ব হ'লে দুটাত এনেকুৱা তৰংগ ল'ব লাগিব যাৰ চব ছেম। অ'কে, আচ্ছা, তৰংগ দুটা লৈ ধৰা হ'ল, তৰংগ দুটা ক্ৰমে কি y1 আৰু y2। y1 কি লৈছোঁ, a চাইন ওমেগা টি, চাইন দি কৰোঁ, কছ দি নকৰোঁ। অ'কে, আৰু ইয়াত x1ও লিখিব পাৰা, x1 x2 লিখিব পাৰা, ইয়াত চাইনৰ ঠাইত কছো লিখিব পাৰা, যেনেকৈ চাইন বা কছ এটা ধৰিলেই হ'ল। এতিয়া দুটা ধৰিতো কৰিব নোৱাৰোঁ। অ'কে, আচ্ছা, তো y1 = কি, a চাইন ওমেগা টি। অ'কে, y2 = a চাইন ওমেগা টি প্লাছ ফাই। এতিয়া কথা হ'ল যে ছাৰ আপুনি অলপ আগত ক'লে যে দুটা সুসংগত উৎস হ'ব লাগিব, ছেম হ'ব লাগিব। এতিয়া প্ৰথম তৰংগটো ওমেগা টি ল'লে, পিছৰটো ওমেগা টি প্লাছ ফাই কিয় ল'লে, সেইটো এটা। সমাৰোপণ হ'ব হ'লে কি হ'ব লাগে, তৰংগ দুটা ওপৰা ওপৰিকৈ পৰিব লাগে। ওপৰা ওপৰিকৈ পৰিলে এটা তৰংগৰ ওপৰত ছাপ'জ আৰু এটা তৰংগ পৰিছে, তেতিয়াহ'লে দুটা তৰংগৰ মাজত এটা ডিফাৰেঞ্চ থাকিব নে নাই। তুমি ইমাজিন কৰা যে এইটো প্ৰথম তৰংগ, হা, আৰু এইটো ছেকেণ্ড তৰংগ। এইটো হ'ল পৰ্দা, পৰ্দাৰ ওপৰত যেতিয়া পৰিব, তো ছেকেণ্ড যোনটো হাত, এইটো তৰংগ দৈৰ্ঘ্য অলপ কম বেছ হ'ব নে নাই, অভিয়াছলি হ'ব।
এইটোৰ ওপৰত এইটো পৰিছে, এইটো অলপ অলপ ওপৰত আছে নে নাই, ওপৰত থকাৰ কাৰণে সিহঁতৰ আদি দশাটো কি হৈ যাব, চেঞ্জ হৈ যাব। সেইটোৰ কাৰণে আদি দশাটো আমি +5 বুলি ধৰি লৈছোঁ। তোমালোক যদি ইচ্ছা কৰা যে ছাৰ -5 ধৰিলে কিবা ভুল হ'ব, নাই, -5 বুলিও লিখিব পাৰা। অ'কে, আচ্ছা। তো তৰংগ দুটা লৈ লৈছোঁ, A sin ওমেগা টি আৰু এটা হ'ল A sin ওমেগা টি +5। অ'কে, আচ্ছা। এতিয়া কি কৈছে, সমাৰোপণ। আচ্ছা, এটাৰ ওপৰত যেতিয়া আৰু এটা তৰংগ পৰে তেতিয়া তৰংগ দুটা কি হয়, কি কৰিবা তেতিয়া, যোগ কৰিবা নে বিয়োগ কৰিবা? অবভিয়াছলি কি কৰিবা, যোগ কৰিবা। চ' এতেকে লব্ধকৰণ। চ' দুয়োটা তৰংগক আমি প্লাছ কৰি দিওঁ, কাৰণ এটাৰ ওপৰত এটা উপৰিপাতন হৈছেতো। চ' y = কি কৰি দিলোঁ, y1 + y2। ঠিক আছে, y1ৰ ভেলু পুট কৰি দিলোঁ A sin ওমেগা টি, আৰু y2ৰ ভেলু পুট কৰি দিলোঁ A sin ওমেগা টি +5। অ'কে, দুয়োটাৰ পৰা কি কমন আহে, A কমন আহে, থাকে কি sin ওমেগা টি + sin ওমেগা টি +5। অ'কে, আচ্ছা চোৱাচোন, এইটো মানে কি sin ওমেগা টি +5, এইটো sin A + B ফৰ্মুলাত পৰি আছে নে নাই? আৰু sin A + Bৰ ফৰ্মুলাটো কি আছিল, এইটো কি sin A + sin এইটো কি B বুলি যদি ধৰিলোঁ, তেতিয়াহ'লে sin A + sin B ফৰ্মুলা কি হ'ব, কি আছিল, এই আছোঁ, sin A + sin Bৰ ফৰ্মুলা কি আছিল, আচ্ছা একটো কমন এটা নিছিলোঁ, sin A + sin Bৰ ফৰ্মুলা কি আছিল, 2 × sin A + B / 2 × cos A - B / 2। ফাৰ্ষ্ট ইয়াৰত পাইছিলোঁ বা 10তো পাইছিলোঁ আমি, চাই ল'ব লাগে। sin A + sin Bৰ ফৰ্মুলা কি আছিল, 2 sin A + B / 2 × cos A - B / 2। মনত থাকে বাৰু। অ'কে, এইটো ফৰ্মুলাত পাতি দিওঁ। চ' A দুয়োটাৰ লগত কি হৈ আছে, পূৰণ হৈ আছে, চবকেইটাৰ লগত পূৰণ হৈ আছে। চ' 2ৰ লগত A পূৰণ কৰিলে twice A sin ওমেগা টি মানে কি 2 ওমেগা টি প্লাছ 5 / 2। অ'কে, ইনটু cos। আচ্ছা, ওমেগা টি আৰু মাইনাছ ওমেগা টি কেঞ্চেল আউট হয় নে নাই, তো থাকে কি প্লাছে মাইনাছে -5/2। চ' কছৰ লগত কি -5/2। আচ্ছা, twice A sin 2 ওমেগা টি / 2 মানে কি 2 কেঞ্চেল আউট কৰিব পাৰোঁ, 2 কেঞ্চেল আউট কৰিলে কি হয়, ওমেগা টি, ইয়াত থাকে ওমেগা টি প্লাছ, কিন্তু ইয়াৰ আগততো 2 নাই, চ' ইয়াৰ লগতো কেঞ্চেল আউট কৰিব নোৱাৰোঁ, চ' +5/2। অ'কে, ইনটু cos -5/2। আচ্ছা, ক্লাছ 10ত আমি পাইছিলোঁ যে cos - θ = কি আছিল, cos θ আছিল নে নাই? চ' cosত লগত যদি মাইনাছো থাকে, সেইটো কি হৈ যায়, cos প্লাছ হৈ যায়। অ'কে, চ' cos -5/2ৰ সলনি আমি কি লিখি দিছোঁ, cos 5/2 প্লাছত লিখি দিছোঁ, লগত কি আছে, ইনটু sin ওমেগা টি + 5/2, sin ওমেগা টি + 5/2। চ' এইখিনিক যদি আমি কেপিটেল A বুলি ধৰিলোঁ, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ, y = A sin ওমেগা টি + 5/2। অ'কে, আমি কি ধৰি লৈছোঁ, য'ত A = কি twice A cos 5/2, আৰু A কি বুলি কোৱা হয়, যদি তৰংগ এটা কিহেৰে বুজোৱা হয়, y = A sin ওমেগা টি + 5ৰে বুজোৱা হয়, তেতিয়াহ'লে A কি আছিল, বিস্তাৰ আছিল ন। চ' দুটা তৰংগ যোগ কৰিলে কি হ'ব, A, এইটো ক'ব লব্ধ বিস্তাৰ। অ'কে, কেপিটেল A মানে কি, লব্ধ বিস্তাৰ। চ' নতুন এটা বস্তু পালা, কেপিটেল A মানে কি, লব্ধ বিস্তাৰ। অ'কে, আচ্ছা, তেতিয়াহ'লে এতেকে প্ৰাবল্য মানে কি, ইণ্টেনচিটি। অ'কে, ইংলিছত কয় ইণ্টেনচিটি। প্ৰাবল্য পাইছিলা, প্ৰাবল্যৰ একক দীপন প্ৰাবল্য, কেণ্ডেলা। আচ্ছা, চ' প্ৰাবল্য মানে কি, লব্ধ বিস্তাৰ স্কোৱাৰ। মানে প্ৰাবল্য কিবা এটা বস্তুৰ কেতিয়া পাবা, যেতিয়া বিস্তাৰক তুমি স্কোৱাৰ কৰি দিবা। প্ৰাবল্য কেতিয়া পাবা, আকৌ কৈ আছোঁ, যেতিয়া বিস্তাৰক তুমি স্কোৱাৰ কৰি দিবা, বৰ্গ কৰি দিবা। তো বিস্তাৰক কি বুলি ধৰিছিলোঁ, A। তো Aক যদি স্কোৱাৰ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম, কিবা এটা তৰংগৰ প্ৰাবল্য আমি পাম। চ' I = A মানে কি twice A cos 5/2। চ' এৰ সলনি twice A cos 5/2 পাতি দিলোঁ, ওপৰত আছে কি স্কোৱাৰ পাতি দিলোঁ। চ' 2A স্কোৱাৰ কৰিলে কি হয়, 4A স্কোৱাৰ, আৰু cos 5/2 স্কোৱাৰ কৰিলে কি হয়, cos স্কোৱাৰ 5/2। চ' প্ৰাবল্য আমি কি পালোঁ, I = 4A cos স্কোৱাৰ 5/2। ঠিক আছে, আচ্ছা, চোৱা প্ৰাবল্য পালোঁ। কিন্তু আমাক কুৱেশ্যনত কি কৈছে, গঠনাত্মক সমাৰোপণৰ চৰ্ত ওলাব গৈছে। চোৱা, গঠনাত্মক সমাৰোপণৰ চৰ্ত। আচ্ছা, গঠনাত্মক হ'ব হ'লে কি হ'ব লাগিব, কিবা এটা ভেলু সৰ্বোচ্চ হ'ব লাগিব। অলপ আগতে কৈ দিছোঁ, সৰ্বোচ্চ হ'ব লাগিব, মেক্সিমাম হ'ব লাগিব, গৰিষ্ঠ হ'ব লাগিব। আচ্ছা, এতিয়া প্ৰাবল্যটো সৰ্বোচ্চ হ'ব হ'লে
প্ৰাবল্যটো সৰ্বোচ্চ হ'বলৈ হ'লে কি হ'ব লাগিব, এৰ মান সৰ্বোচ্চ হ'ব লাগিব নহয়, কাৰণ আই ইকুৱেল টু এ স্কুৱেৰ। এৰ মান যদি সৰ্বোচ্চ হয় তেতিয়াহ'লে হয়। চোৱা, গঠনাত্মক সমৰূপণৰ চৰ্তৰ বাবে আমি কি মান, এৰ মান কি হ'ব লাগিব, সৰ্বোচ্চ হ'বলৈ হ'লে, এৰ মান যদি সৰ্বোচ্চ হ'বলৈ হ'লে cos 5/2, এ মানে কি, এ মানে হ'ল টুৱাইছে। চোৱা, গঠনাত্মক সমৰূপণৰ চৰ্তৰ কাৰণে প্ৰাবল্য কি হ'ব লাগিব, সৰ্বোচ্চ হ'ব লাগিব। প্ৰাবল্য কেতিয়া সৰ্বোচ্চ হ'ব, যেতিয়া এৰ মান সৰ্বোচ্চ হ'ব। এৰ মান কেতিয়া সৰ্বোচ্চ হ'ব, এ মানে কি টুৱাইছে cos 5/2 আছিল ন। চ' এৰ মান কেতিয়া সৰ্বোচ্চ হ'ব, যেতিয়া cos 5/2 মান কি হ'ব, +1 হ'ব। মানে চোৱা, cos 5/2 মান যদি 5/2 যদি এইটো ভেলু যদি 1 হয়, তেতিয়াহ'লে টুৱাইছ এৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, টুৱাইছে হ'ব। আৰু সৰ্বনিম্ন কেতিয়া হ'ব, যেতিয়া এই ভেলুটো 0 হ'ব, তেতিয়া এইটোৰ লগত 0 পূৰণ কৰিলে কি হ'ব, 0 হ'ব নে নাই। তো সৰ্বোচ্চ কেতিয়া হয়, যেতিয়া এৰ মান সৰ্বোচ্চ হ'বলৈ cos 5/2 মান কি হ'ব লাগিব, 1 হ'ব লাগিব। কিন্তু তৰংগৰ ক্ষেত্ৰত তৰংগটো ওপৰতো হয় তলতো হয়, সেইটোৰ কাৰণে প্লাছ মাইনাছ লিখি দিব পাৰোঁ আমি, +-1 হ'ব লাগিব cos 5/2। অ'কে, মনত থাকিব। গঠনাত্মক সমৰূপণৰ বাবে আইৰ মান কি হ'ব লাগিব, সৰ্বোচ্চ। আইৰ মান কেতিয়া সৰ্বোচ্চ হ'ব, যেতিয়া এৰ মান সৰ্বোচ্চ হ'ব। এৰ মান কেতিয়া সৰ্বোচ্চ হ'ব, যেতিয়া এই গোটেই ভেলুটো ডাঙৰ হ'ব। এই ভেলুটো কেতিয়া ডাঙৰ হ'ব, যেতিয়া cos 5/2 মান কি হ'ব, +-1 হ'ব। ফাৰ্ষ্ট ইয়াৰৰ কথা এইবিলাক। চ' cos 5/2 কি হ'ব লাগিব, +-1 হ'ব লাগিব। অৰ্থাৎ cos 5/2 +-1, ঠিক আছে। কোৱাচোন, cos 5/2 +-1, cos কেতিয়া +1 হয়, কেতিয়া -1 হয়। যেতিয়া cos 0 ডিগ্ৰী হয় তেতিয়া +1 হয়, যেতিয়া 180 ডিগ্ৰী হয় তেতিয়া -1 হয়, যেতিয়া 360 ডিগ্ৰী হয় আকৌ কি হয়, 1 হয়। এনেকৈ 180 ডিগ্ৰী পিছে পিছে কি হৈ যায়, cos প্লাছ হৈ থাকে, মাইনাছ হৈ থাকে। চ' এইটো আমিতো +-1 আছে, সেইটো কাৰণে আমি এটা লিখিব নোৱাৰোঁ। প্লাছ থাকিলে বাৰু 0 ডিগ্ৰী লিখি দিলে হয়, বা মাইনাছ থাকিলে 180 ডিগ্ৰী লিখি দিলে হয়। কিন্তু +-1 আছে, চ' প্লাছ-মাইনাছ কেতিয়া কেতিয়া হয়, চবকেইটা লিখিব লাগিব। চ' এনেকৈতো ই গৈ থাকিব ডট। চ' cos 5/2, cos 5/2 এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, এই লিখাটো চোৱা, এনেকৈ লিখিব পাৰোঁ নেকি, cos n পাই। n মানে কি, n হ'ল নেচাৰেল নাম্বাৰ, 0ৰ পৰা। চ' পুট কৰি থাকা, চাবা মিলি থাকিব। চ' 0 যদি বহাই যাওঁ, 0ৰ লগত পাই পূৰণ কৰিলে কি হ'ব, 0, চ' cos 0 ডিগ্ৰী। 1 যদি বহাই দিওঁ, 1ৰ লগত পাই পূৰণ কৰিলে, পাই মানে কি 180 ডিগ্ৰী, চ' 180 ডিগ্ৰীৰ লগত 1 পূৰণ কৰিলে 180 ডিগ্ৰী। চ' 2 বহাই দিলে, এনৰ ঠাইত 2ৰ লগত 180 ডিগ্ৰী পূৰণ কৰিলে কি হ'ব, 360 ডিগ্ৰী। চ' এই লিখাটো গোটেইখিনি আমি কেনেকৈ লিখিব পাৰোঁ, cos n পাই বুলি লিখিব পাৰোঁ। চ' cos 5/2, এইপিনে cos কেঞ্চেল আউট। চ' 5/2 ইকুৱেল টু কি লিখিব পাৰোঁ, n পাই। চ' 5 ইকুৱেল টু কি লিখিব, 2n পাই। 5 কি আছিল, আদি দশা। এই আমি যে তৰংগ দুটা লৈছিলোঁ, y2 মানটো কি আছিল, 5 আছিল ন। চ' 5ৰ ভেলু আমি কি পালোঁ, গঠনাত্মক সমৰূপণৰ বাবে 2n পাই। ঠিক আছে, এই পইণ্টটো মনত থাকিব। এতেকে এই ক্ষেত্ৰত লব্ধ বিস্তাৰ কি আছিল, এ ইকুৱেল টু কি আছিল, টুৱাইছে cos 5/2। তো কৈতো দিলোঁ যে এৰ মান সৰ্বোচ্চ হ'ব হ'লে cos 5/2 মান কিমান হ'ব লাগিব, +-1 হ'ব লাগিব। চ' cos 5/2 মান কিমান বহাই দিলোঁ, +-1। +-1 যদি বহাই দিওঁ, তেতিয়াহ'লে টুৱাইছৰ লগত +-1 পূৰণ কৰিলে কি হয়। চ' গঠনাত্মক সমৰূপণৰ বাবে লব্ধ বিস্তাৰৰ মান কিমান হ'ব লাগিব, +- কিমান হয়, +-টুৱাইছে। আচ্ছা, এতেকে প্ৰাবল্য কি আছিল, আই ইকুৱেল টু এ স্কুৱেৰ। এৰ ভেলু কি পালোঁ, +-টুৱাইছে। চ' +-টুৱাইছে বহাই দিলোঁ, স্কুৱেৰ কৰি দিলোঁ। তো কি হয়, +-4a²। চ' যদি কয় গঠনাত্মক সমৰূপণৰ বাবে প্ৰাবল্য কিমান হ'ব লাগিব, তেতিয়াহ'লে ক'ব +-4a²। অ'কে, এতেকে পথৰ পাৰ্থক্য কিমান, পথৰ পাৰ্থক্য হ'ল x ইকুৱেল টু 2n পাই। পথৰ পাৰ্থক্য আৰু আদি দশাৰ কথাটো একেই। চ' পথৰ পাৰ্থক্য কিমান, 2n পাই। আচ্ছা, 2 পাই মানে কি, 360 ডিগ্ৰী। চ' তৰংগ এটা 360 ডিগ্ৰীক আমি কি বুলি কওঁ হয়, তৰংগৰ দৈৰ্ঘ্য বুলি কওঁ। এয়া চোৱা, ইয়াত কি 90 ডিগ্ৰী, চৰি এইটো কি 180 ডিগ্ৰী, এইটো কি 180 ডিগ্ৰী, 180 ডিগ্ৰী 180 ডিগ্ৰী 360। চ' 360 ডিগ্ৰী হ'লে আমি তৰংগ এটা কি কওঁ, তৰংগৰ দৈৰ্ঘ্য বুলি কওঁ। চ' 2 পাইৰ সলনি আমি কি লিখিব পাৰোঁ, লেমডা লিখিব পাৰোঁ। 2 পাই মানে কি, লেমডা। চ' আমি পথৰ পাৰ্থক্য কিমান পালোঁ, গঠনাত্মকৰ বাবে x ইকুৱেল টু n লেমডা। অ'কে, তেনেকৈ ধ্বংসাত্মক সমৰূপণৰ বাবে এৰ মান কিমান হ'ব লাগিব, সৰ্বনিম্ন হ'ব লাগিব। এৰ মান কেতিয়া সৰ্বনিম্ন হ'ব, যেতিয়া cos 5/2 0 হ'ব। চ' cos 5/2 0 হ'ব লাগিব। অৰ্থাৎ cos 5/2 কিমান হ'ব লাগিব, 0। 0ৰ আগতো +-মাইনাছ দিয়াৰ দৰকাৰ নাই। চ' 0। ত' cos 5/2, cos 0 কেতিয়া হয়, cos 90 ডিগ্ৰীত হয়, 270 ডিগ্ৰীত হয়, 450 ডিগ্ৰীত হয়। এনেকৈ 90ৰ পিছত 180 ডিগ্ৰী পিছে পিছে কি হৈ থাকে, cos 0 হৈ থাকে।
অ'কে চ' এনেকৈ ডটত দি দিম চ' cos 5/2 এইটো কেনেকৈ লিখিব পাৰোঁ এইটো ফৰ্মত লিখিব পাৰোঁ চোৱা 2n + 1 × π/2 এনৰ ভেলু য'ত 0 1 2 3 তো 0 বহাই চোৱা 0 যদি এনৰ ঠাইত বহাই দিওঁ তেতিয়াহ'লে কি হ'ব 2ৰ লগত 0 পূৰণ কৰিলে 0 0ৰ লগত 1 যোগ কৰিলে 1 তো পাইৰ লগত 2ৰ লগত কেঞ্চেল আউট কৰিলে কিমান 90 ডিগ্ৰী 90 ডিগ্ৰীৰ লগত 1 পূৰণ কৰিলে কিমান 90 ডিগ্ৰী চ' cos 90 ডিগ্ৰী মিলিছে 0 বহালে 1 বহাই চোৱা 2 × 2 আৰু 3 এইপিনে 180ৰ লগত 2 কাটা কৰিলে 90 ডিগ্ৰী 90 ডিগ্ৰীৰ লগত 3 পূৰণ কৰিলে 270 ডিগ্ৰী চ' এনৰ ভেলু এইটো বহাই চাবা মিলি থাকিব অ'কে চ' এইপিনৰ cos কেঞ্চেল আউট কৰি দিলোঁ চ' 5/2 = কিমান পালোঁ 2n + 1 π/2 এইপিনে আকৌ 2 এইপিনে 2 কেঞ্চেল আউট কৰি দিলোঁ চ' 5 ভেলু চোৱা গঠনাত্মকৰ বাবে ফাই কিমান পাইছিলোঁ 2n π তো ধ্বংসাত্মকৰ বাবে ফাই কিমান পালোঁ আদি দশা কিমান পালোঁ 2n + 1 × π অ'কে এই ক্ষেত্ৰত লব্ধ বিস্তাৰ কি হ'ব a = কি আছিল ফৰ্মুলা 2 cos 5/2 এই মানেতো এইটো আছিল তো cos 5/2 ধ্বংসাত্মকৰ কাৰণে কিমান হ'ব লাগিব 0 চ' 0 পুট কৰি দিলোঁ চ' ইয়াৰ ভেলু কিমান পালোঁ যদি কয় ধ্বংসাত্মক সমাৰোপণৰ বাবে লব্ধ বিস্তাৰৰ মান কিমান তেতিয়া ক'বা 0 অ'কে তেনেকৈ প্ৰাবল্য ওলাও চ' প্ৰাবল্য সূত্ৰ কি আছিল i = a² কিন্তু ধ্বংসাত্মকৰ বাবে a কিমান 0 অলপ আগতে পাইছোঁ চ' 0² বহাই দিলোঁ 0² মানে কি 0 চ' ধ্বংসাত্মকৰ বাবে প্ৰাবল্যৰ মান কিমান 0 মনত থাকে যাতে আৰু পথৰ পাৰ্থক্য আমি কি পাইছিলোঁ ফাই = আদি দশাটো কি পাইছিলোঁ ফাই = 2n + 1 × π 2n + 1 × π মানে কি ছাইডত লিখা আছে পাই মানে কি 5/λ/2 চ' পাইৰ সলনি আমি কি বহাই দিলোঁ λ/2 এইটো হ'ল পথৰ পাৰ্থক্য অ'কে বাছ এইখিনি থাকক আজি হা এই কুৱেশ্যনটো কিন্তু একেবাৰে বাৰ চাবা ভিডিঅ'টো with the most important question. Acha, bye. Okay.